প্ৰশ্ন কৰে পৰম ব্ৰহ্মৰ অংশ আত্মা আমাৰ দেহ জগতত কিমান পৰিমাণে আছে ব্ৰহ্মাক মাৰিবা বিষ্ণুক মাৰিবা ৰুদ্ৰক নিদিবা ঠাই মহা মহা মহন্ত আহিলে কুবাই মাৰিবা তেহে ভকতি পায় আপুনি নিজৰ সুখৰ কাৰণে যদি আনক দুখ দিব বিচাৰে আমাৰ সমাজত এতিয়া বহুত মানুহে আনক দুখ দি নিজে কেনেকৈ সুখী হওঁ তেনেকৈ ভবা মানুহৰ সংখ্যা বেছি পাৰ্থিব ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰে আমাক অমংগলৰ পৰা মুক্ত কৰিব নোৱাৰে ছোৱালীজনীয়ে যদি নিজৰ পুথিগত ডিগ্ৰীক প্ৰাধান্য দি শহুৰ শাহুৰ আগৰ দিনৰ এমই স্কুললৈ এলপি স্কুলত পঢ়া শহুৰ শাহুৰ বুলি যদি শিক্ষাগত অৰ্হতা কম বুলি যদি শহুৰ শাহুৰক মান্যতা নিদিয়ে তেতিয়াহ'লে সেইজনী বোৱাৰী কেতিয়াও শহুৰ শাহুৰৰ প্ৰিয় হ'ব নোৱাৰে মনত ৰাখিব কথাটো প্ৰহ্লাদৰ স্তুতিৰ মাজেদি ভাগৱতৰ পদে আমাক কি ক'ব বিচাৰিছে আমি ইয়াৰ পৰা শিকিবলগীয়া জানিবলগীয়া বুজিবলগীয়া আৰু উঠি অহা প্ৰজন্মক বুজাবলগীয়া কি দিশ আছে তাৰ ওপৰত আমি আলোচনা কৰিম এতিয়া প্ৰহ্লাদে কৈছে সুখৰ নিমিত্তে দুখ অনেক পাৱই সুখক আশায়ে ব্যগ্ৰ সততে কৰয় মানুহে আমি সকলোৱে সুখ বিচাৰোঁ সুখত থকাটো সকলোৰে কাম্য কিন্তু তৎসত্ত্বেও আমাৰ কিছুমানে দুখ পায় কিয় এই কথা আমি জানিব লাগিব মই আজিৰ পুৱাৰ ভাগত কৈছিলোঁ যে ভগৱন্তক আমি বিচাৰিব নালাগে ভগৱন্তহে আমাৰ ঘৰ বিচাৰি ফুৰে আমি আনন্দ বিচাৰিব নালাগে আনন্দহে আমাৰ ঘৰ বিচাৰি ফুৰে আমি বেমাৰ বিচাৰিব নালাগে বেমাৰেহে আমাৰ ঘৰ বিচাৰি ফুৰে মনত ৰাখিব কথাটো ভকতে মুক্তি নিবিচাৰে মুক্তিহে ভকতৰ পিছে পিছে ঘূৰি ফুৰে এই তথ্যখিনি আমি উপলব্ধি কৰিব লাগিব গতিকে যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব সেইখন ঘৰত কৃষ্ণ থাকিব কৃষ্ণ থকা ঘৰখনৰ পৰিয়াল আনন্দত থাকিব মিলা প্ৰীতিয়ে থাকিব মৰম চেনেহত থাকিব একতাৰ দোলেৰে বান্ধ খাই থাকিব যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলোৱাৰ ব্যৱস্থা নাথাকে সেইখন ঘৰলৈ কোন আহিব শ্ৰৱণ কীৰ্তন জড়িত কৃষ্ণৰ নকৰে তৈতেষে ৰাক্ষসীগণে বিঘিনি আচৰে যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে ঈশ্বৰ উপাসনা নকৰে সেইখন ঘৰলৈ অঘাসুৰ বকাসুৰ পলম্বাসুৰ অৰিষ্টাসুৰ পুতনা ব্যমাসুৰ ধেনুকাসুৰ চব অসুৰবিলাক আহিব কেনেকৈ আহিব স্বভাৱগতভাৱে গুণগতভাৱে যি মানুহৰ কথা ক'লেই খং উঠে যি মানুহৰ কথা ক'লেই কাজিয়া পেচাল কৰে সেইটো আসুৰিক স্বভাৱৰ মানুহ গতিকে সেই আসুৰিক স্বভাৱটো যেতিয়ালৈকে আমি মাৰিব নোৱাৰিম অৰ্থাৎ সংস্কাৰ কৰিব নোৱাৰিম তেতিয়ালৈকে সেইখন ঘৰত আমি শান্তি প্ৰতিষ্ঠা কৰিব নোৱাৰিম সেইকাৰণে নাৰায়ণ ঠাকুৰতাই আমাক এটা ফকৰাৰ যোগেদি তত্ত্ব কথা কৈছে ব্ৰহ্মাক মাৰিবা বিষ্ণুক মাৰিবা ৰুদ্ৰক নিদিবা ঠাই মহা মহা মহন্ত আহিলে কুবাই মাৰিবা তেহে ভকতি পায় এনে ভকতি কৰিবলৈ হ'লে ব্ৰহ্মাক মাৰিব লাগিব বিষ্ণুক মাৰিব লাগিব ৰুদ্ৰক মাৰিব লাগিব আৰু মহা মহা মহন্ত আহিলে কুবাই মাৰিব লাগিব এইটো ব্ৰহ্মাক মাৰিবা মানে ৰজগুণক মাৰিবলৈ কৈছে বিষ্ণুক মানে সত্ত্বগুণক মাৰিবলৈ কৈছে ৰুদ্ৰ মানে তমগুণ এই তিনিটা গুণ আমি মাৰিব লাগিব তিনিটা গুণ মাৰি নিৰ্গুণলৈ আমি নিজক নিব লাগিব তিনিটা গুণ মাৰি নিৰ্গুণলৈ নিবলৈ হ'লে আজিৰ দৰে নিৰ্গুণ ঠাইলৈ আহিব লাগিব উদ্ধৱক কৈছে মোৰ কথা যথাৰ্থ নিৰ্গুণ সেহি স্থান ঈশ্বৰক জানিলে নিৰ্গুণ হোৱে জ্ঞান বুলিও নিৰ্গুণ শ্ৰদ্ধা মোহৰ সেৱাৰ নিৰ্গুণ স্থানক পাৱে ভকতে আমাৰ আজি আপোনালোক গুণত চব ভকত হৈ আছে কলি যুগত যি মানুহে ঈশ্বৰৰ কথা ক'ব আৰু শুনিব সেইটোৱে ভকত গতিকে ভকতৰ বিনে নিৰ্গুণ স্থানৰ অধিকাৰী আন হ'ব নোৱাৰে মহা মহা মহন্ত হৈছে কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য এই বেয়া গুণবিলাক আমি মাৰিব লাগিব অৰ্থাৎ সংস্কাৰ কৰিব লাগিব তেতিয়াহে আমি ভক্তিৰ আশ্ৰয় ল'ব পাৰিম বা ভকতি আমাৰ ঘৰলৈ আহিব গতিকে আপুনি যদি কেৱল সুখ বিচাৰিছে কিন্তু সুখ ক'লৈ আহে তাক যদি নাজানে সুখ বিচাৰি পাব দুখৰ উপৰি দুখ অৰ্থাৎ
আপুনি নিজৰ সুখৰ কাৰণে যদি আনক দুখ দিব বিচাৰে, আমাৰ সমাজত এতিয়া বহুত মানুহে আনক দুখ দি নিজে কেনেকৈ সুখী হওঁ তেনেকৈ ভবা মানুহৰ সংখ্যা বেছি। আনক দুখ দি হ'লেও মই সুখী হ'ব বিচাৰোঁ, কিন্তু সেইজনে সুখ বিচাৰি পাব দুখৰ উপৰি দুখ। আমাৰ এজন দাৰ্শনিক পণ্ডিতে কৈছে, উই নিড নট কাট ডাউন দ্য ট্ৰী টু গেটাৰ দ্য ফ্ৰুট। এজোপা গছৰ ফলকেইটা পাবৰ কাৰণে গছজোপা আমি গুৰিটো কাটিব নালাগে। উই নিড নট কাট ডাউন দ্য ট্ৰী টু গেটাৰ দ্য ফ্ৰুট। ইন অৰ্ডাৰ টু পাৰফেক্ট হিউমেন ছ'চাইটি ইট ইজ নট নেচেচাৰী ফৰ আছ টু ডেষ্ট্ৰয় দ্য ফেমিলি অৰ দ্য নেশ্যন। আমি এখন সমাজ গঢ়িবলৈ গৈ, আমি নিজক গঢ় দিবলৈ গৈ আমি নিজৰ সুখৰ কাৰণে আনক যাতে দুখ দিব লগা নহয়। আনক দুখ দিব লগা হ'লে আপুনি সুখ বিচাৰি পাব দুখৰ উপৰি দুখ। এই তথ্য দি আছে দেই। গতিকে সুখক আশায়ে ব্যগ্ৰ সততে কৰয়, কিন্তু তেওঁ কি হ'ব? হৰি ভজি বাকো অৱসৰ নাপাইলে ক এতেকে মৰি ঘূৰ নৰকে যাইব। আপুনি মানুহৰ জন্ম পাই পেলাই যদি ৰাতিপুৱা গধূলি ধূপ এডাল জ্বলাই ঈশ্বৰৰ নাম এটা ল'বলৈ আপোনাৰ অৱসৰ নাই, আজৰি নাই, সেইটো জীৱই কেতিয়াও জীৱনত সুখৰ অধিকাৰী হ'ব নোৱাৰিব। মনত ৰাখিব কথাটো। হৰি ভজিবাকো অৱসৰ নপাইলে ক, কোনো আজৰিয়ে নাই আৰু সেইজন মানুহ কেতিয়াও সুখী হ'ব নোৱাৰে। এতেকেহে মৰি ঘূৰত নৰকে যায় বাক। তেওঁ জীয়াই থাকোঁতে অশান্তি পাব আৰু মৰিলে অধোগতি যাব। মনত ৰাখিব, পাৰ্থিৱ ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰে আমাক অমংগলৰ পৰা মুক্ত কৰিব নোৱাৰে। সুমংগলেই অমংগল জানা কৃষ্ণ বিনে, অমংগলেই সুমংগল কৃষ্ণৰ কীৰ্তনে। চব আছে, ধনে ধানে টকাই পইচা গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে ব্যৱসায় বাণিজ্যই চব নদন বদন, কিন্তু ঈশ্বৰৰ নাম নলয়, ভকতৰ পদধূলি নাই, সেইখন ঘৰ কেতিয়াও শান্তিত থাকিব নোৱাৰে। মনত ৰাখিব কথাটো। গতিকে সুমংগলেই অমংগল জানা কৃষ্ণ বিনে, অমংগলেই সুমংগল কৃষ্ণৰ কীৰ্তনে। আপোনাৰ ব্যক্তিগত জীৱনত, পাৰিবাৰিক জীৱনত, দাম্পত্য জীৱনত, যুগ্ম জীৱনত, সাংসাৰিক জীৱনত, সামাজিক জীৱনত কিবা দুখ কষ্ট যদি আহিছে, তাৰ পৰা মুক্ত হ'বলৈ চাৰিজন ভকতক মানি ঈশ্বৰৰ নাম অকণমান শুনক, গাওক, পঢ়ক, মংগল হৈ যাব। মনত ৰাখিব। আৰু সেই ব্যৱস্থা নকৰা পৰ্যন্ত আপুনি অমংগলৰ পৰা মুক্ত হ'ব নোৱাৰিব। বুলি বাহা তুমি কেনে ভৈলা বীৰকত, তাক কহোঁ নৰসিংহ তোমাৰ আগত। এতিয়া প্ৰহ্লাদে ভগৱান নৃসিংহৰূপী ভগৱানক উদ্দেশ্যি কথাখিনি কৈ আছে আমাৰ কাৰণে। প্ৰভু, তুমি যদি মোক সোধা তুমিনো কেনেকৈ এই বিষয়ৰ পৰা বিৰকতি হ'লা, এই বুলি যদি তুমি মোক সোধা, তেতিয়াহ'লে তাকো কহোঁ নৰসিংহ তোমাৰ আগত। তোমাৰ আগত মই এই বিষয়ে কওঁ, শুনা। যোগ্য নহি কহোঁ প্ৰভু ভজিবে তোমাক, তথাপিতো কৃপা হৰি কৰিও আমাক। মোৰ তোমাক ভজিবৰ কাৰণে যিটো যোগ্যতা মোৰ নাই, তথাপিতো তুমি মোক কৃপা কৰিছা বা কৰিব লাগে। কৈৰ ময়ী ৰজগুণে অসুৰ দুৰ্জন, অসুৰৰ কুলে শুয়া আছোঁ উৎপন্ন। মই ৰজগুণত অসুৰৰ ঔৰসত জন্মগ্ৰহণ কৰি মই অসুৰ কুলত ডাঙৰ দীঘল হৈছোঁ। তব অনুগ্ৰহ কৈত শুনিও ক বাপ, আজিহে তৰিলোঁ মই সংসাৰৰ তাপ। যে তোমাৰ অনুগ্ৰহতে মই আজি তোমাৰ সৃষ্ট তাপৰ পৰা মুক্ত পালোঁ। মনত ৰাখিব কথাটো। আপুনি মানুহৰ জন্ম পালেই নহ'ব, ভগৱন্তৰ অনুগ্ৰহ লাগিব। শতকোটি জন্মান্তৰে হুৱে মহাভাগ, নৰসৰি ৰকজীৱে তেবে পাৱে লাগ। তাত যেবে মূৰ দায়া ভৈল জাক প্ৰতি, সেহিহে কৰিব পাৰে আমাতো ভকতি। 84 জুনি অতিবাহিত হৈ মানুহৰ জন্ম পায়, যাক চিন্তামণি জন্ম বুলি কোৱা হয়। বহুত সাধনাৰ মনত পৰা পোৱা জন্ম। গতিকে এই চিন্তামণি জন্ম বিফল হৈ যাব যদি ভগৱন্তৰ অনুগ্ৰহ নহয়। আমি 84 জুনি অতিবাহিত হৈ মানুহ জন্ম পাইছোঁ, বোলে মানুহ জন্ম পালেই নহ'ব, তাতো যেবে মূৰ দায়া ভৈল জাক প্ৰতি। মানুহৰ জন্ম পোৱাৰ পিছত যাৰ প্ৰতি মোৰ দয়া উপজিব, সেহিহে কৰিব পাৰে আমাতো ভকতি।
আজি বৰ ৰাইডঙীয়া গাঁৱৰ ওপৰত ভগৱন্তৰ কৃপা পৰাৰ কাৰণে 3 বৰ্ষ এতিয়া 3টা বৰ্ষত আপোনালোকে ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিব পাৰিছে। যাৰ ওপৰত অনুগ্ৰহ পৰা নাই সেইবিলাক গাঁৱে এনেকৈ অনুষ্ঠান কৰিব পৰা নাই। মনত ৰাখিব কথাটো। আপোনালোকৰ ওপৰত অনুগ্ৰহ পৰিছে, ভগৱন্তৰ কৃপা পৰিছে কাৰণেহে আপোনালোকে এই সৎ কামটো কৰিছে। ইয়াৰ কাৰণে অকল আপোনালোকৰ গাঁওখনেই নহয়, এই ভাগৱতৰ প্ৰতিধ্বনি মাইক্ৰফোনেদি যিমান দূৰলৈকে গৈছে, একজনে যদি নাম ওচৰৈ শুনে মানে পাপ সবাৰো হৰৈ। ইয়াৰ প্ৰতিধ্বনি যিমান দূৰলৈকে গৈছে, মানুহটো দূৰৰ কথা, মূৰ ভক্ত জড়িত থাকে উদাৰ চৰিত্ৰ, কীট পতংগ কুশিটো কৰে পবিত্ৰ। পঁইতাচোৰা নিগনি পৰ্যন্ত এই 4 দিনীয়া কাৰ্যসূচীত জগতৰ জীৱ উদ্ধাৰ হৈছে আৰু প্ৰদূষণ বায়ু সংশোধন হৈছে। গতিকে আপোনালোকৰ 4 দিনীয়া কাৰ্যসূচীয়ে জগতৰ জীৱৰাজিৰ উপকাৰ কৰিছে। তাৰ কাৰণে আপোনালোকৰ সেৱকী কি হ'ব? পৰোপকাৰায় পুণ্যম। আপোনালোকৰ পুণ্য জমা হৈ যাব। গতিকে এই পৰোপকাৰ কৰ্মবিলাকত আমি আত্মনিয়োগ কৰিব পাৰিব লাগিব, তেতিয়াহে বিষয়ৰ প্ৰতি বিৰগতি। প্ৰহ্লাদে ভগৱন্তৰ স্তত কৰা স্তুতিৰ মাজেদি আমাক কি নীতি শিক্ষা দিব গৈছে, কি আধ্যাত্মিক শিক্ষা দিব গৈছে, আমি তাৰ ওপৰত আলোচনা কৰিম। ইয়াৰ ওপৰত কৈছে, জগতৰে সুহৃদ তুমিহে নাৰায়ণ, সংসাৰক কৃপাতেৱে নোহে কি কাৰণ। তুমিতো গোটেই সংসাৰৰ জগতৰে তুমি নাৰায়ণ ঈশ্বৰ, তৎসত্ত্বেও সকলোৱে তোমাৰ পৰা কৃপাখিনি নাপায় কিয়? তোমাৰ কৃপাৰ পৰা কিয় কিছুমান মানুহ বঞ্চিত হয়? ইহাৰো উত্তৰ কহোঁ তোমাৰ আগত। ইয়াৰ কাৰণটো তোমাৰ আগত কওঁ শুনা। সেৱা অনুৰূপে হোৱে প্ৰসাদ সতত। তোমাৰ এটা স্বভাৱ আছে, তুমি সেৱা অনুপাতেহে কৃপা কৰা। যেহি খোজে ধৰ্মাদিও পাৱে সেহি নৰে, তোমাকো নভজি সিটো আত্মঘাত কৰে। তুমি হৃদয়তে আছা, যোনে যেনেকৈ ভাৱনা কৰে তুমি সেই ভাৱনা মতে মনৰ কামনা পূৰণ কৰা। তৎসত্ত্বেও কিছুমানে তোমাক নভজি আত্মঘাতী হ'ব লগা হয়। আত্মঘাতী মাতে ডিঙিত ৰছী লগোৱাটো কোৱা নাই দেই। এই আত্মঘাতীটোৱে আমাৰ আত্মাৰ অধোগতিৰ কথাটো কৈছে। আমি সৎগতি হৈ আহি 84 জুনি অতিবাহিত হৈ মানুহ জন্ম পালোঁ। মানুহৰ জন্ম পাই যদি আমি মানুহৰ কৰ্মবিলাক কৰিব নোৱাৰোঁ বা নকৰোঁ, অৰ্থাৎ মানুহৰ প্ৰয়োজনীয় কৰ্তব্য কি? ভগৱন্তৰ সেৱা পূজা, হৰি গুণনাম শ্ৰৱণ কীৰ্তন, ভজিও হৰি চৰণ, মনুষ্য হুইবাৰ এহি মানে মাত্ৰ জানা নিজ প্ৰয়োজন। জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আমাৰ প্ৰয়োজনীয় কৰ্মটো হৈছে ঈশ্বৰৰ সেৱা ভক্তি কৰিব লাগিব, ঈশ্বৰক ভজনা, ঈশ্বৰক ভজিব লাগিব। যদি আমি ঈশ্বৰক মানুহৰ জন্ম পাই নভজোঁ, তেতিয়াহ'লে আত্মঘাতী হ'ম, অৰ্থাৎ আমাৰ আত্মাটো তললৈ গুচি যাব। অলপ আগতে মই কৈছোঁ, মনুষ্যৰ জন্ম পাই হৰি নভজিলা, অৱশ্যে হুইবা ভাই তৃণ তৰু শিলা। আমি আকৌ তৰু তৃণ শিলালৈ গুচি যাব লাগিব। তৰু তৃণ শিলাবিলাকে মানুহৰ জন্ম পাবৰ কাৰণে পৰক উপকাৰ কৰি আছে বুলি বেদে সিদ্ধান্ত দিছে। পৰোপকাৰায় ফলন্তি বৃক্ষা। গছবিলাকে ফল দি আছে, নিজে নাখায়, আনক খুৱাইছে, জীৱ জন্তুক খুৱাইছে, মানুহক খুৱাইছে, আনৰ উপকাৰ কৰি দিছে। কি লাগে তেওঁলোকক? মানুহৰ জন্ম লাগে। পৰোপকাৰায় দুগ্ধন্তি গাব। গাইবিলাকে গাখীৰ দি আছে, নিজে নাখায়, আনক খুৱাই আছে। কি লাগে? মানুহৰ জন্ম লাগে। পৰোপকাৰায় বহন্তি নদ্যা। নদীবিলাকে পৰৰ উপকাৰ সাধন কৰি ৰাতিয়ে দিনে অহৰ্নিশে বৈ আছে। কি লাগে? মানুহৰ জন্ম লাগে। প্ৰকৃতিৰ জগতৰ সকলো জীৱই মানুহ জন্ম পাবৰ কাৰণে অহোৰাত্ৰ যত্ন কৰি আছে। প্ৰকৃতিৰ জগতৰ দূৰৰ কথা, স্বৰ্গৰ দেৱতাসকলেও ব্ৰহ্মাকে প্ৰমুখ্য কৰি 33 কোটি দেৱতায়ো
এই ধৰাধামত মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰি আছে বুলি বেদে সিদ্ধান্ত দিছে। অতু হি দেৱা ইচ্ছন্তি জন্ম ভাৰত ভূতলে। এই ভাৰত ভূমিত নৰদেহা পালে জীৱই ভক্তি কৰি কৰ্মবন্ধ বিনাশ কৰি জীৱই মুক্তি লাভ কৰিব পাৰে। উদ্ধৱক এই কথা কৈছে, মাধৱে বুলন্ত সখী শুনা সবে ভেদ, মূৰ ভকতিহে কৰে কৰ্মবন্ধচ্ছেদ। আমি কৰ্মবন্ধ দুখৰ কাৰণে অহা যোৱা কৰি থাকিব লগা হৈছে। অসীম কৰ্মবন্ধৰ ভিতৰত মুখ্যতম কৰ্মবন্ধ দুটা, পাপ আৰু পুণ্য। এই পাপ পুণ্য দুটা আমি আহোঁতেও লৈ আহিব লাগে, যাওঁতেও লৈ যাব লাগে। আমি যিমান পকা ঘৰ বনালোঁ, গাড়ী মটৰ কিনিলোঁ, সম্পত্তি ল'লোঁ, চব এৰি থৈ যাব লাগিব। পুত্ৰ ভাৰ্যা ঐশ্বৰ্য থাকিব ঐতে পৰি, পাপ পুণ্য দুই যাব লগত সত্তৰি। আমাৰ লগত পাপ আৰু পুণ্য নামৰ দুটা কৰ্মবন্ধ লাগি যাব। এতিয়া পুণ্য টোপোলা বেছি হ'লে ওপৰলৈ যাব জীৱ, আৰু পাপৰ টোপোলা বেছি হ'লে তললৈ আহিব। তললৈ অহাটোক কয় আত্মঘাতী, আৰু ওপৰলৈ যোৱাটোক কয় সৎগতি। জীৱৰ মৃত্যু নাই, হয় সৎগতি, নহয় আত্মঘাতী বা অধোগতি। আজিৰ দৰে যদি আমি ঈশ্বৰৰ কথা শুনি থাকোঁ, আমাৰ জীৱ সংস্কাৰ হ'ব আৰু সৎগতি হ'ব। যদি ঈশ্বৰৰ কথাৰ পৰা আমি বিৰত হৈ থাকোঁ, আমাৰ জীৱ আকৌ অধোগতি বা আত্মঘাতী হ'ব লাগিব। এইটোৱেই জীৱৰ চক্ৰ। চক্ৰবৎ পৰিৱৰ্তনতে দুখানিচ সুখানিচ। সুখ দুখৰ চকৰিটো ভগৱানে এনেধৰণে ঘূৰাই পেলাই জীৱক লৈ বিনোদ বিলাস আনন্দ কৰি আছে। আজি ইয়ালৈ অহা চবেই আমি একান্ত মনে কৃষ্ণ কথা শুনিব লাগে। অৰ্জুনক কৈছে যে বৰৰাইডঙীয়া গাঁৱৰ যুৱকসকল আৰু সমূহ ৰাইজৰ দ্বাৰা অনুষ্ঠিত 4 দিনীয়া ভাগৱত চক্ৰলৈ অহা চবেই যদি একান্ত মনে কৃষ্ণ কথা শুনি দিয়ে, চবকে যদি মই সমান নম্বৰ দি দিব লাগে, মোৰ জীৱক লৈ কৰা মায়াৰ বজাৰখন বন্ধ হৈ যাব। হয়নে? মই সেইকাৰণে ভাগৱত শুনিবলৈ অহা কিছুমানক মায়াৰ প্ৰভাৱত মূল খুঁটিৰ পৰা আঁতৰাই দিওঁ। ৰীতে হঠাং ইয়ৎ প্ৰতীয়েত ন প্ৰতীয়েত স্বাত্মানি তৎ অবিদ্যাত্মানু যথা যভাসু যথা তমঃ। আমাৰ ভাগৱত শুনিবলৈ অহা কাৰোবাক যদি অন্য মনস্ক কৰি দিব নোৱাৰে, অন্য কথা পতাই দিব নোৱাৰে, অন্য কথা ভবাই দিব নোৱাৰে, তেতিয়াহ'লে তেওঁ নম্বৰ কমাব নোৱাৰে। এই ৰহস্যটো আমি ভেদ কৰিব লাগিব। গতিকে আমি আজি কৃষ্ণ কথা শুনি জন্ম জন্মান্তৰ কাৰণে পুণ্য ল'বৰ কাৰণে আহিছোঁ, কিন্তু ভগৱন্তই তাতে আকৌ আমাক মায়াৰ দ্বাৰা বিপথে পৰিচালিত কৰিবৰ কাৰণে চেষ্টা কৰিব। গতিকে মনটো যাতে আনৰ কথাৰ মাজলৈ সোমাই যাব লগা নহয়, মনটো যাতে অন্য চিন্তালৈ আঁতৰি যাব লগা নহয়, তাৰ কাৰণে আমি সাৱধান হ'ব লাগিব। তেতিয়া আপোনাৰ জীৱক কেতিয়াও বিপথে পৰিচালিত কৰিব নোৱাৰে। যিমতে বিষয় নুহি কয় দামোদৰ, দৃষ্টান্ত সহিতে কহোঁ ইহাৰ উত্তৰ। আমাৰ মনটো কেনেকৈ বিষয়ৰ ফাললৈ নোযোৱাকৈ আমি ৰাখিব পাৰোঁ, তাৰ উদাহৰণটো দৃষ্টান্তসহ ক'ব বিচাৰিছে। যেন কল্পতৰু তেহে সহজে সমান, মাগন্তা অনুসৰে কৰে ফলদান। এতিয়া ভাগৱত কল্পতৰু বৃক্ষ, ভগৱন্ত কল্পতৰু বৃক্ষ স্বৰূপ। ভকত কল্পতৰু, পাৰিজাত কল্পতৰু। কল্পতৰু মানে যি বিচাৰে তাকে পায়। আজি আমাৰ এই ভকতৰ মাজত সকলো কথা আমি পাব পাৰোঁ। মই নজনাটো এখেতে জানে, এখেতে নজনাটো এখেতে জানে, এখেতে নজনাটো এখেতে জানে। অৰ্থাৎ আমাৰ মাজতে সকলো কথা জনা মানুহ ইয়াতে আছে। ভকত কল্পতৰু, ভাগৱত কল্পতৰু, ভগৱন্ত কল্পতৰু। কিন্তু ইয়াত প্ৰহ্লাদে কৈছে কল্পতৰু বৃক্ষ যদি সবাতো সমান, মাগন্তা জনক মাত্ৰ দেই ফলদান। কল্পতৰু বৃক্ষ সকলোকে দিব পৰা ক্ষমতা যদিও আছে, কিন্তু নিবিচৰাজনক উপজাচি নিদিয়ে। মনত ৰাখিব কথাটো, উপজাচি নিদিয়ে। যেন কল্পতৰুতেহে সহজে সমান, মাগন্তা
অনুসাৰে কৰে ফলদান। আপুনি নজনা কথাটো জানিবৰ কাৰণে, নুবুজা কথাটো বুজিবৰ কাৰণে আপুনি যত্ন কৰিব লাগিব। খুজিলে অৱশ্যে ফল সমস্তে পাৱই, বিষম নহিকে শত্ৰু মিত্ৰ নাহি কয়। ভগৱন্তৰ মানত শত্ৰু মিত্ৰ নাই, তেওঁ সকলো সমান, সকলো সমান। আমাৰ কিন্তু আপোন পৰ আছে, হয়নে? আমাৰ আপোন পৰ আছে, উচ্চ নিচ আছে, চুত বড় আছে, এই ভাৱবোৰ আমাৰ আছে। কিন্তু আমাৰ ভাৱবোৰ আচলতে ভগৱন্তৰ দৰে হ'ব লাগে। কাৰো প্ৰতি আমাৰ বৈষম্য ভাৱ থাকিব নালাগে। আমাৰ ভাৱনাটো আত্মা দৃষ্টিত হ'ব লাগে। এইটোৱেই ভকতৰ ক আখৰৰ বৈশিষ্ট্য। ক শব্দে কৃষ্ণভোজী পবিত্ৰ পৰম, আত্মাক দেখন্ত কৃষ্ণ সমস্ততে সম। আত্মা দৃষ্টিত আমি চব সমান, কিন্তু দেহৰ দৃষ্টিত আমাৰ বৈষম্যতা আছে। ইয়াতে বহি থকা কোনোবা মতা মানুহ আছে, কোনোবা মাইকী মানুহ আছে, কোনোবা বগা, কোনোবা ক'লা, কোনোবা ওখ, কোনোবা চাপৰ, কোনোবা চুত, কোনোবা বড়, কোনোবা আপোন, কোনোবা পৰ। এইবোৰ দেহৰ ধৰ্ম। আমি দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'লেহে ভগৱন্তৰ প্ৰিয় হ'ব পাৰিম। আত্মা কেনেকৈ আছে? ঋগ্বেদত কৈছে, কে সাগ্ৰ শতভাগস্য শতাংশ সাদিচাত্মক জীৱ সূক্ষ্ম অৰূপ অয়ং সংখ্যাতিটো হি চিৎগণ। আমাক যদি কোনোবাই প্ৰশ্ন কৰে পৰম ব্ৰহ্মৰ অংশ আত্মা আমাৰ দেহ জগতত কিমান পৰিমাণে আছে, তেতিয়া ঋগ্বেদক দোহাই দি ক'ব লাগিব, চুলিৰ আগ এডাল 10,000 ভাগ কৰি এভাগ ল'লে যিমান সূক্ষ্ম অণু হয়, সিমান সূক্ষ্ম অনুৰূপে গুৰি পৰুৱাত যিমান, হাতীটোতো সিমান, বুঢ়া মানুহত যিমান, কেঁচুৱা ল'ৰাটো সিমান। দেহৰহে ডেকা বুঢ়া কেঁচুৱা আছে, দেহৰহে মতা মাইকী আছে, দেহৰহে ওখ চাপৰ বগা ক'লা আছে, আত্মাৰ নাই। গতিকে আমি এই আত্মা ধৰ্ম যিদিনালৈকে ল'ব নোৱাৰিম, সেইদিনালৈকে এই সংসাৰ চক্ৰত অহা যোৱা কৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব। গতিকে দেহ ধৰ্ম যিহেতু বিনাশী, দেহ আজি আছে কালিলৈ নাই, যে দেহ ধৰ্ম ল'লে আমি মায়া ধৰ্ম লোৱা হ'ব। মায়া ধৰ্ম লৈ ভগৱন্তৰ ওচৰলৈ যাব নোৱাৰিম। তে আমি আত্মা ধৰ্ম ল'ব লাগিব। আত্মা সৰ্বত্ৰতে সম, আত্মা শাশ্বত, আত্মা অবিনাশী, আত্মা মানে সনাতন। গতিকে আমি যেতিয়ালৈকে আত্মা ধৰ্ম ল'ব নোৱাৰিম, তেতিয়ালৈকে আমি অহা যোৱা কৰি থাকিব লাগিব। বিষ্ণুময় দেখে যিটো সমস্ত জগত, জীৱন্ততে মুক্ত সিটো অচিৰ কালত। শাহুৱেকেও বোৱাৰীকক ভাবিব লাগিব আত্মা দৃষ্টিত এই মোৰেই ছোৱালী, আৰু যিখন ঘৰৰ বোৱাৰীয়েকেও আত্মা দৃষ্টিত শাহুৱেকক এওঁ মোৰেই মাতৃ বুলি ভাবিব। সেইখন ঘৰত শাহু বোৱাৰীৰ মাজত কোনোদিন মনোমালিন্য হ'ব নোৱাৰে। যদি শাহুৱেকে দেহ দৃষ্টিত বোৱাৰীয়েকক এওঁ আমুকৰ জীয়েক বুলি ভাবে, আৰু বোৱাৰীয়েকেও শাহুৱেকক যিদিনালৈকে এওঁ আমুকৰ মাক বুলি ভাবিব, মোৰ নিজৰ মাতৃ নহয় বুলি ভাবিব, সেইদিনালৈকে দেহ ধৰ্ম লোৱা হৈ থাকিব। দেহ ধৰ্ম যেতিয়ালৈকে ল'ব, মনৰ বৈষম্যতাৰ পৰা মুক্ত হ'ব নোৱাৰিব। মনত ৰাখিব কথাটো। গতিকে আত্মা ধৰ্ম ল'বৰ কাৰণে আমি যত্নপৰ হ'ব লাগিব। তেতিয়া আপুনি জীৱন্ত মুক্ত হৈ যাব। মৰাৰ পিছত মুক্তিটো গুৰুজনৰ দৰ্শন নহয়, জীৱন্ত মুক্ত। আপুনি জীৱন্ততে শত্ৰু শূন্য হ'ব লাগিব, জীৱন্ততে দেহৰ বিকাৰৰ পৰা মুক্ত হ'ব লাগিব। আৰু সেইটো স্থানত উপনীত হ'বলৈ হ'লে আজিৰ দৰে শাস্ত্ৰ ভাগৱত শুনিব লাগিব। শাস্ত্ৰ অনুবৰ্তী শত্ৰু নুহি উত্তপন। যি মানুহে শাস্ত্ৰ শুনে, পঢ়ে আৰু বুজে, সেইজনৰ কেতিয়াও শত্ৰু উৎপত্তি হ'ব নোৱাৰে বুলি ভাগৱতে কৈছে। কিয়? তেওঁ ব্যৱহাৰ কৰিব জানে। শাস্ত্ৰ শুনা মানুহে ব্যৱহাৰ কৰিব জানে। শাস্ত্ৰ শুনা মানুহৰ ব্যৱহাৰ কেনেকুৱা? সমানত মৈত্ৰী, উত্তমত সতকাৰ, দৰিদ্ৰত দয়া কৰি বেক বাৰম্বাৰ। আমি শাস্ত্ৰ শুনি জ্যেষ্ঠজনক মান্যতা দিবলৈ শিকিব লাগিব। জ্যেষ্ঠ বুলি কওঁতে কোনোবা বয়সতো মোতকৈ ডাঙৰ হ'ব পাৰে, জ্ঞানতো কোনোবা ডাঙৰ হ'ব পাৰে।
জ্ঞানতেই জ্যেষ্ঠ হওক বা বয়সতেই জ্যেষ্ঠ হওক, জ্যেষ্ঠজনক আমি সন্মান কৰিবলৈ শিকিব লাগে, সমানজনক আমি বন্ধুভাৱেৰে শিকিব লাগে, আৰু নিচজনক অৰ্থাৎ আপোনাতকৈ দুৰ্বল বা কম শিক্ষিত সৰুজনক আমি মৰমৰ চকুৰে চাবলৈ শিকিব লাগে। এই তিনিটা গুণ যাৰ গাত থাকিব তেওঁ সংসাৰত শত্ৰুশূন্য হৈ থাকিব, তেওঁক বেয়া পোৱা মানুহ নাই। গতিকে আমি পুথিগত ডিগ্ৰী দি ছোৱালী এজনী কাৰোবালৈ ঘৰলৈ বিয়া দিলেই নহ'ব, ছোৱালীজনীক পুথিগত ডিগ্ৰীৰ লগত আধ্যাত্মিক আৰু নৈতিক শিক্ষা দিব লাগে, যিটো জনক ৰজাই শ্ৰীৰামচন্দ্ৰলৈ সীতাক বিয়া দি বিদায়ৰ সময়ত এই শিক্ষাটো দিছে। আই সীতা, তুমি মোৰ যোনিজাত সন্তান নোহোৱা, তোমাক মই যজ্ঞভূমিত লাভ কৰিছোঁ। যদিও যজ্ঞভূমিত লাভ কৰিছোঁ, তুমি পিতৃ মাতৃ অতি মৰমৰ, অতি স্নেহৰ, অতি আদৰৰ। অজনিকা তোমাকো লভিলোঁ যজ্ঞভূমি, পিতৃৰ মাতৃৰ প্ৰিয়তম জীও তুমি। তুমি পিতৃ মাতৃ এজনী মৰমৰ ছোৱালী, ত্ৰিভুৱন নিৰূপমা তুমি মহাসতী, পৰম দুৰ্লভ আতি লভিলা সুপতি। তুমি ত্ৰিভুৱনৰ ভিতৰতে এজনী ধুনীয়া ছোৱালী আৰু এজন ধুনীয়া স্বামীৰ সান্নিধ্য পালা। আই সীতা, স্বামীৰ সান্নিধ্য পালেই নহ'ব, তোমাৰ দায়িত্ব আৰু কৰ্তব্য আছে। কি আছে? সতী স্ত্ৰী সকলৰ স্বামীহে ভূষণ, কদাচিতো নলংঘিবা স্বামীৰ বচন। তুমি এজনী সতী তিৰোতা হিচাপে তোমাৰ প্ৰথম অলংকাৰ হ'ব স্বামী ভক্তি। তুমি স্বামীৰ বাক্য কেতিয়াও উলংঘা নকৰিবা, স্বামীক নুসুধাকৈ ক'লৈকো নাযাবা, আৰু স্বামীৰ মনত আঘাত পোৱাকৈ কোনো বাক্য নিক্ষেপ নকৰিবা। অকল স্বামী সেৱাতে আবদ্ধ নাথাকিবা, একচিত্তে সেৱা কৰি বাহা সৰ্বক্ষণে, কৰিবা শুশ্ৰূষা শহুৰ শাহুৰৰ চৰণে। স্বামীৰ লগতে শহুৰ শাহুৰকো তুমি যথোচিতভাৱে শ্ৰদ্ধা ভক্তি মৰম আদৰ কৰিবা, তাতেই সীমাবদ্ধ নাৰাখিবা। নকৰিবা অৱহেলা দেউৰ সবক, কৰিবাহা দয়া আতি সমস্তজনক। ঘৰখনত থকা দেউৰ ননন্দী জেঠাল বৰ্জনাকে প্ৰমুখ্য কৰি সকলোকে মৰম চেনেহ শ্ৰদ্ধা ভক্তি কৰিবা। তেতিয়া কি হ'ব? তেবে তজু শুদ্ধ যশ বাঢ়িব সংসাৰে, ইহপৰ লোকে সুখ মিলিব তোমাৰে। তেতিয়া তোমাৰ মৰম আদৰ স্নেহত সন্তুষ্ট হৈ পৰিয়ালে সমাজত তোমাক এজনী ভাল বোৱাৰী পালোঁ বুলি প্ৰশংসা কৰিব, আৰু ভাল বুলি ক'লে তুমি জীয়াই থাকোঁতে শান্তি পাবা আৰু মৰিলে সদ্গতি পাবা। এই আধ্যাত্মিক শিক্ষা, এই নৈতিক শিক্ষাটো আমি ল'ৰা ছোৱালীক দিব লাগিব। এই নৈতিক শিক্ষা নিদিয়াকৈ আপুনি কোনোবা এজনী ছোৱালী ডক্টৰেট ডিগ্ৰী, ডাক্তৰ, ইঞ্জিনিয়াৰ, অফিচাৰ, প্ৰবক্তা, অধিবক্তা কৰি বিয়া দিব পাৰিব, কিন্তু নৈতিক আৰু আধ্যাত্মিক শিক্ষা যদি নিদিয়ে, ছোৱালীজনীয়ে যদি নিজৰ পুথিগত ডিগ্ৰীক প্ৰাধান্য দি শহুৰ শাহুৰ আগৰ দিনৰ ME স্কুললৈ LP স্কুলত পঢ়া শহুৰ শাহুৰ বুলি যদি শিক্ষাগত অৰ্হতা কম বুলি যদি শহুৰ শাহুৰক মান্যতা নিদিয়ে, তেতিয়াহ'লে সেইজনী বোৱাৰী কেতিয়াও শহুৰ শাহুৰৰ প্ৰিয় হ'ব নোৱাৰে। মনত ৰাখিব কথাটো। যাৰ কাৰণে এই আধ্যাত্মিক শিক্ষা নজনাৰ কাৰণে আজি আমাৰ বহুত পৰিয়ালত বিবাহ বিচ্ছেদ হৈছে, বা বোৱাৰী শহুৰ শাহুৰ বা পৰিয়ালৰ পৰা আঁতৰি আহিব লগা হৈছে, এইখিনি কথা নজনাৰ কাৰণে। কিন্তু ভাগৱতৰ দৰ্শন যেতিয়া জানিব, সেইজনী বোৱাৰীক কেতিয়াও কোনেও বেয়া পাব নোৱাৰিব। গতিকে এই কথা আমাক কৈছে, সেইমতে প্ৰভু তুমি নহিকা বিষম, যিটোজনে ভজে তাক ভজা নৰোত্তম। কল্পতৰু বৃক্ষ যেনেকৈ যি বিচাৰে তাকে পায়, আৰু বিচৰাজনকে যেনেকৈ তেওঁ দিয়ে, তুমিও কল্পতৰু বৃক্ষ স্বৰূপে তোমাক ভজাজনক তেনেকৈ তুমি কৃপা কৰা। কৃষ্ণ।